গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালেই চাগে। আজি ঝটপট বনাব পৰা এটা মই ব্ৰেকফাষ্টৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি ভাল দেখে বনাই খাব আপোনালোকেও। খুব হেল্ডি হয়, খাবলৈও ভাল হয়, টেষ্টিও হয় আৰু ঘৰত থকা বস্তুৰে আপোনালোকে বনাব পাৰিব। এই ৰেচিপিটো হ'ল মেথিৰ পাৰাঠা আৰু কুন্দুলি আলুৰ চব্জি। এয়া মই মেথিখিনি সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লৈ তাত জোখ অনুসাৰে নিমখ দি আটাখিনি ভালদৰে মঠি লৈছোঁ। তাৰপাছত এয়া আলু মিডিয়াম চাইজৰ আলু 4টা কাটি লৈছোঁ। আলুকেইটা ভালদৰে চফাকৈ ধুই লৈ কাটি লৈ পানি মানে মিডিয়াম চাইজত কাটিব লাগে আৰু আলু এনেও ভাজিকণ চব্জিৰ কাটন অনুসাৰে ভাজিকণ গম পায় কিমান টেষ্টি হয়। আপোনালোকে যেনেদৰে ভাল লাগে তেনেদৰে কাটি ল'ব আৰু এনেকৈ খুব সহজতে বনাব পাৰি আৰু ঝটপট বনি যায় আৰু ল'ৰা ছোৱালীও খাই ভাল পায়। আৰু ঘৰৰ বস্তুটো দিয়কচোন এনেও বহুত হেল্ডিয়ে হয়। ঘৰতে বনোৱা বস্তু আৰু ঘৰৰ বস্তু এনেও খাবলৈ হেল্ডি হয় আৰু টেষ্টি হয়। এয়া মই কেৰাহীত ভাজিকণ বনাবৰ কাৰণে ৰেডি কৰিছোঁ। চব্জিখিনি ঢালি দিলোঁ। এতিয়া চব্জিখিনি নিমখ হালধি অকণ দি পানী অকণ দি লৰাই দিলোঁ। তাৰপাছত ঢাকন এটা মাৰি দিলোঁ। তাৰ পৰাও চব্জি ৰেডি হৈ গ'ল জানেনে। এফালে চব্জি বনাই থৈছোঁ, আকৌ আনফালে আকৌ মেথি এফালে চব্জি আৰু আনফালে মেথি পাৰাঠা বনাবলৈ লৈছোঁ জানেনে। ৰাতিপুৱা সময়ছোৱা যে ইমান লৰালৰি হয়, কিনো ক'ম আৰু বেলেগকৈ কথা ক'বলৈ সময় নাই, চবেই গম পায়েই আৰু। এয়া মই মেথি মানে পাৰাঠাটোত ঘিউ অকণ ঢালি দিলোঁ জানেনে। ঘিউ দিলে আকৌ খাবলৈ আৰু টেষ্টি হয় আৰু খালে খাই থাকিবলৈকে মন যায় আৰু ইমান সোৱাদ লগা হয়। আপোনালোকে এবাৰ বনাই চাবচোন। এবাৰ বনালে আকৌ বাৰে প্ৰতি মেথি পাৰাঠাকে আপোনালোকক বনাই থাকিবলৈ মন যাব জানেনে। খায়ো ভাল লাগে আৰু বনাবলৈও সহজ, কাৰণ ইভাগে মেথিটো খাবলৈ ইভাগে তিতা হয় আৰু স্বাস্থ্যৰ কাৰণেও ভাল দিয়কচোন। এনেদৰে মোৰ ব্ৰেকফাষ্টটো আজি ৰেডি কৰিলোঁ। আপোনালোকে কিহে খালে জনাবচোন কমেণ্টত। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় বাৰু জনাবচোন। যদি ভাল পায় কমেণ্ট এটা কৰিবচোন। আপোনাৰ কমেণ্টটো পালে মোৰ ভাল লাগে দিয়কচোন। হ'লেও হওক কোনোবাই চাইছে যেন লাগে, নহ'লে নোচোৱা আগতে লাগে আৰু এনেই যেন দি আছোঁ ভিডিঅ'বোৰ, তেনেকুৱা আগতে লাগে। কমেণ্ট এটা দিবচোন কেনেকুৱা লাগে। মই এইফালে ৰেডি কৰি ল'লোঁ জানেনে। এয়া হাজবেণ্ডৰ কাৰণে মই লৈ লৈছোঁ। এয়া ৰুটি আৰু চব্জি ৰেডি। আজিলৈ আহোঁ দেই, বাই বাই, ধন্যবাদ।